অসমীয়া সাংস্কৃতিক জগতখনক ওকা কৰি চিৰনিদ্ৰাৰ কোলাত শুই পৰিল পূৰবী শৰ্মা। অসমীয়া চলচ্চিত্ৰ আৰু টিভি জগতৰ অতি পৰিচিত মুখগৰাকী হৈছে পূৰবী শৰ্মা। 1980 চনত আজলি নবৌ ছবিৰে অসমীয়া ছবি জগতত পদাৰ্পণ কৰিছিল মোহময়ী অভিনেত্ৰীগৰাকীয়ে। পূৰবী শৰ্মাই অভিনয় কৰা কেইখনমান মন পৰশা ছবি হৈছে বিধাতা, কন্যাদান, বাৰুদ, অহিৰ ভৈৰৱ, পূজা, পিতা পুত্ৰ, অভিমান, অশান্ত প্ৰহৰ, পাহাৰী কন্যা, প্ৰভাতী পক্ষীৰ গান, এণ্টনী মোৰ নাম, সোণ মইনা আৰু প্ৰথম ৰাগিনী। তেওঁৰ অভিনয়ৰ প্ৰতিখন ছবিকেই জীৱন্ত কৰি তুলিছিল। ছবিৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰতো আছিল তেওঁৰ সাৰ্থক বিচৰণ। কহিনুৰ, শংকৰদেৱ আৰু হেঙুল নাট্য দলতো অভিনয় কৰি দৰ্শকৰ মৰম বুটলিছিল। নতুন নাট্য যাত্ৰাৰ বাবে প্ৰস্তুতি চলি থকাৰ সময়তে প্ৰিয়তমা পত্নীক হেৰুৱালে জনপ্ৰিয় অভিনেতা তপন দাসে। পূৰবী শৰ্মাৰ অকাল বিয়োগেৰে অসমীয়া চলচ্চিত্ৰ জগতৰ এটি সোণালী যুগৰ সামৰণি পৰিল। যাৰ অভিনয় চাই আমি ডাঙৰ হৈছিলোঁ অসমীয়া ছবিত এগৰাকী গ্লেমাৰ ছবি তেওঁ এখন বিশেষ ছবি আছে প্ৰথম ৰাগিনী। সেই প্ৰথম ৰাগিনী ছবিখন খুব প্ৰিয় আছিল আমাৰ আৰু খুব ফটোজেনিক আছিল, খুব অভিনয় দক্ষতাপূৰ্ণ এগৰাকী অভিনেত্ৰী আছিল। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰো কেইবাখনো নাটকতে অভিনয় কৰিছে, মঞ্চতো অভিনয় কৰিছে আৰু পিছলৈ তপনদাৰ ঘনিষ্ঠতাৰ সূত্ৰে তপনদাৰ ঘৰলৈ যেতিয়া সঘনে অহা যোৱা হয় তেতিয়া পূৰবীসনে লগ পাই আহিছোঁ এগৰাকী খুব আদৰী মহিলা আৰু খুব অন্তৰখোলা মহিলা। আচলতে সকলো কথা তেওঁ খোলা মেলাকে কয় আৰু তেনে এটা সুন্দৰ সম্বন্ধ আছিল আমাৰ পৰিয়ালটোৰ। হঠাৎ তেওঁ নাইকিয়া হৈ গ'ল, সেই কথাটো বিশ্বাস কৰিবৰ কাৰণে প্ৰথমে টান লাগিছে আৰু এতিয়া আৰু কি ক'ম, ক'বৰ কাৰণে এটাই আছোঁ যে তপনদা কন্যাক ভগৱানে এটা সাহস দিয়ে। ইয়াতো এটা কোনোদিনে পূৰণ নোহোৱা এটা দুখ, কিন্তু সেই দুখটো যাতে অতিক্ৰম কৰি তেওঁলোকে আগলৈ আগবাঢ়িব পাৰে তাৰ বাবে ঈশ্বৰে তেওঁলোকক সাহস দিয়ে, সেয়ে প্ৰাৰ্থনা কৰিম। 80-90 দশকত খুব জনপ্ৰিয় নাটকত তেওঁ অভিনয় কৰিছে আৰু অভিনেত্ৰী হিচাপে খুব দক্ষ আছিলে আৰু তাতকো মোৰ বেছি ভাল লাগিছিল তেওঁ মানুহ হিচাপে মহিলা হিচাপে খুব খোলা অন্তৰৰ মহিলা আছিল। তেওঁ যে এক ধৰণৰ চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী সেই হিচাপে তেওঁ এটা বিশেষ গ্লেমাৰ ৰাখি বা বিশেষ এটা মানে গ্লেমাৰ এটা ৰাখি বা বিশেষ ধৰণৰ এটা সুকীয়া নিজৰ বাবে স্থান এটা ৰাখি তেওঁ কথা নকৈছিল। খুব আদৰী মহিলা আছিল, খুব খোলা অন্তৰে কথা পাতিছিল আৰু তপনদাৰ লগত যিহেতু মোৰ খুব ঘনিষ্ঠতা এটা আছে সেই সূত্ৰে মই তপনদাৰ লগত সঘনাই অহা যোৱা কৰিছিলোঁ। তেতিয়াই মই বহুত আৰু বৌ আছিল যদিও তেওঁ আমাৰ কাৰণে বেৰিবাই আছে, চবৰে কাৰণে বেৰিবাই আছে। হঠাতে তেওঁ এনেকৈ ঢুকাই থাকিল, এই খবৰটো আমাৰ কাৰণে এটা অতি দুখৰ খবৰ, এটা মৰ্মাহত হোৱা খবৰ। তেতিয়ানো কি ক'ম, ক'বৰ কাৰণে এটাই আছে যে ঈশ্বৰে তপনদা তেওঁৰ কন্যাক যাতে এটা সাহস দিয়ে, এই দুখখিনি অতিক্ৰম কৰি যাতে আগলৈকে নিজৰ জীৱন পথ যাতে অতিক্ৰম কৰিব পাৰে। তাৰ মাজতে এটা মুহূৰ্তে সকলোকে বিচলিত কৰিছিল, অবাক কৰিছিল। তাৰ মাজতে তেওঁ জীৱন চলি থাকে। তেখেতৰ যিখিনি সৃষ্টিখিনিক আমি মনত ৰাখিব লাগিব, মনত ৰাখিব লাগিব নহয়, তেখেতৰ পৰা আৰু যথেষ্ট পৰিকল্পনা আছিলে বাইদেউৰ কাম কৰাৰ লগত, খুব কম সময়তে আচলতে তাকে খুব কম সময়তে বেছি মই মানুহটো পইচা বেছি কি কৰিলোঁ চাচোন, তোৰ কাষ আহি গ'লো না, তোৰ কাষ আহি গ'লো কেনেকৈ সোমাই দিবা তোৰটো কিবা খেলি মেলি পইচা গ'লো চাই তোৰ ফ্ৰেণ্ড বেয়া কৰিবি বহুত দেৰিকৈ আহিছে মই পইচা লৈছোঁ তোৰ কাষ পালোঁ, এতিয়া কি কৰিম ময়ে চাই পাইছোঁ। সেয়াই আছিলে বিশেষ তেওঁৰ সৃষ্টি আপোনাৰ বিনা পানী ভ্ৰাম্যমাণ থিয়েটাৰ, যি থিয়েটাৰৰ জগতখনতো যথেষ্ট বাইদেউ থিয়েটাৰটো আছিলে নহয়, বিভিন্ন সময়ত বিভিন্ন থিয়েটাৰ আপোনাৰ লগত একেলগেও আছিলে, বিভিন্ন সময়ত তেওঁ নাটকৰ বিষয়ে আমি শুনি আনিছিলোঁ। তেওঁৰ সেই অৱদানখিনি হৈ যাওক আমাৰ নিউজ ডেস্ক ৰিপোৰ্ট N24 আসাম।